শিৱসাগৰত 2020 ক্ৰিকেট মেচ খেলা নাই যে আমাক কোনোবাই জাৰ্চি স্পন্সাৰ কৰিব এইটো কথা মই স্পষ্টকৈ কৈ দিছোঁ আমাৰ বিধায়কগৰাকীক। আৰু এটা কথা স্পষ্ট, আমি ৰাষ্ট্ৰীয়তাবাদী বিৰোধী মানুহ, বিজেপি কংগ্ৰেছ আমি কোনো দলৰ সমৰ্থক নহয়। আমি জাতীয়তাবাদী চিন্তাধাৰাৰে সদায় ডাঙৰ হৈ আহিছোঁ আৰু জাতীয়তাবাদী চিন্তাধাৰাৰে আমি জীৱনটো থাকিম। আৰু এটা কথা স্পষ্ট, শিৱসাগৰত যিটো এতিয়া শান্তি সম্প্ৰীতিৰ কথা কোৱা হৈছে, শান্তি সম্প্ৰীতিটো কোনে ভাঙিছে সেই কথাখিনি শিৱসাগৰ ৰাইজে চাই আছে। এতিয়া আমিও দিম খিলঞ্জীয়াৰ ৰণসংকাৰ শিৱসাগৰৰ পৰা, কাইলৈ ডেট ঠিক কৰা হ'ব। যুঁজলতো আমিও সাজু। শান্তি সম্প্ৰীতি কেৱল আমি বৰ্তাই নাৰাখোঁ। যদি অখিল গগৈ ডাঙৰীয়াই কৈছে যে কোনোবা দল সংগঠনক স্পন্সাৰ কৰিছে, আপুনি মুখ্যমন্ত্ৰীক মুকলিকৈ প্ৰত্যাহ্বান জনাই আপুনি সোধক যে মুখ্যমন্ত্ৰীয়ে কোন দল সংগঠনক স্পন্সাৰ কৰিছে, সোধক তেখেতক, তেখেতে ক'ব নহয়। কিন্তু শিৱসাগৰ আমাৰ শিৱসাগৰত বহিৰাগত সন্দেহযুক্ত মানুহ খেদিমে আমি, এইটো স্পষ্ট কথা। যদি কোনোবা বিধায়কে সিহঁতৰ পক্ষত ইয়াত ওকালতি কৰে, ৰাজনৈতিকভাৱে উফৰাই পেলোৱা হ'ব।